লৈ সকলোকে স্বাগতম। মই কাবেৰী হাজৰিকা। আজিৰ এই ভিডিঅ'টোত মই অসম আৰু অসমৰ জনসাধাৰণ সম্পৰ্কে আহিবলগীয়া কেইটামান প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ আপোনালোক সকলো উপকৃত হ'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন। The novel অভিযাত্ৰী is based on the life and achievements of which of the following persons? অভিযাত্ৰী নামৰ উপন্যাসখন তলত দিয়া কোনগৰাকী ব্যক্তিৰ জীৱনৰ ওপৰত লিখা হৈছে? অপশ্যনবোৰ হৈছে নলিনীবালা দেৱী, আইদেউ সন্দিকৈ, চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু ৰাজবালা সন্দিকৈ। আৰু শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী। দ্য বায়োগ্ৰাফিকেল নভেল অভিযাত্ৰী ইজ ৰিটেন বাই নিৰুপমা বৰগোহাঁই। এই অভিযাত্ৰী নামৰ যিখন জীৱনী, এই জীৱনীখন নিৰুপমা বৰগোহাঁইৰ দ্বাৰা ৰচিত। This novel is based on the life of Chandraprabha Hoikeyani, an Assamese freedom fighter, social activist, especially for the rights of women. চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী অসমৰ মুক্তিযুঁজাৰু সমাজকৰ্মী আৰু বিশেষকৈ তেখেতে নাৰীৰ যি অধিকাৰ তাৰ ওপৰতে তেওঁ গোটেই জীৱনটো উৎসৰ্গা কৰিছিলে। নেক্সট কুৱেশ্যন। নিৰুপমা বৰগোহাঁই ওন দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ হিজ বুক অভিযাত্ৰী ইন হুইচ ইয়েৰ? আমি এইমাত্ৰ আলোচনা কৰিলোঁ যে নিৰুপমা বৰগোহাঁয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে অভিযাত্ৰী উপন্যাসখনৰ বাবে। তেওঁ সেই সাহিত্য একাডেমী বঁটা কোন চনত লাভ কৰিছিলে? অপশ্যনবোৰ হৈছে 1995, 1996, 2005 আৰু 2006। আৰু শুদ্ধ উত্তৰটো হৈছে 1996। This is a biographical novel by নিৰুপমা বৰগোহাঁই and is considered one of the finest novels. আৰু এইখন নিৰুপমা বৰগোহাঁইৰ এখন জীৱনীমূলক উপন্যাস আৰু এইখন তেখেতৰ ৰচিত সকলোবোৰ গ্ৰন্থৰ ভিতৰতে অন্যতম। নেক্সট কুৱেশ্যন। অসীমজ্জাৰ হেৰাল সীমা ইজ এ লেণ্ডমাৰ্ক ইন দ্য আছামিজ নভেল ৰিটেন বাই কাঞ্চন বৰুৱা। কাঞ্চন বৰুৱাদেৱৰ দ্বাৰা ৰচিত অসীমজ্জাৰ হেৰাল সীমা এই উপন্যাসখন অসমীয়া সাহিত্য জগতৰ এখন অন্যতম উপন্যাস। কাঞ্চন বৰুৱা ইজ এ পেন নেম। হোৱাট ইজ হিজ ৰিয়েল নেম? আৰু এই কাঞ্চন বৰুৱা নামটো আচলতে এটা ছদ্মনাম। তেওঁৰ প্ৰকৃত নামটো কি? অপশ্যনবোৰ হৈছে ব্ৰজমোহন শৰ্মা, অপশ্যন বি ভুৱন মোহন বৰুৱা, অপশ্যন চি মেদিনী চৌধুৰী আৰু অপশ্যন ডি নান অফ দ্য এবভ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভুৱন মোহন বৰুৱা। দ্য নভেল অসীমজ্জাৰ হেৰাল সীমা ৱাজ পাব্লিছড ইন 1945। আৰু এই অসীমজ্জাৰ হেৰাল সীমা নামৰ উপন্যাসখন 1945 চনত প্ৰকাশিত হৈছিল। নেক্সট কুৱেশ্যন। দ্য টেল অফ নমাডিক সোল ইজ দ্য ইংলিছ ট্ৰেন্সলেশ্যন অফ এ ফেমাছ নভেল বাই ছৈয়দ আব্দুল মালিক। দ্য টেল অফ নমাডিক সোল এইখন হৈছে ছৈয়দ আব্দুল মালিক দেৱৰ ৰচিত এখন প্ৰখ্যাত গ্ৰন্থৰ ইংৰাজী অনুবাদ। হুইচ ইজ দ্য নভেল এমং দ্য ফলোইং? সেই মূল উপন্যাসখনৰ নামটো কি যাৰ পৰা এই ট্ৰেন্সলেশ্যনটো অনুবাদটো কৰা হৈছিলে? অপশ্যনবোৰ হৈছে অপশ্যন এ পৰশমণি, অপশ্যন বি আধাৰশিলা, অপশ্যন চি অঘৰী আত্মাৰ কাহিনী, অপশ্যন ডি ৰূপতীৰ্থৰ যাত্ৰী। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অঘৰী আত্মাৰ কাহিনী। দ্য নভেল ৱাজ ট্ৰান্সলেটেড ইনটু ইংলিছ বাই আৰ.পি. খাউণ্ড। এই উপন্যাসখন আৰ.পি. খাউণ্ডৰ দ্বাৰা অনুবাদ কৰা হৈছিলে। নেক্সট কুৱেশ্যন। এজ পাৰ 2011 চেঞ্চাছ হাউ মেনি গাঁও পঞ্চায়তছ আৰ দেয়াৰ ইন আছাম? 2011 চনৰ লোকপিয়ল অনুসৰি অসমত কিমানটা গাঁও পঞ্চায়ত আছে? অপশ্যনবোৰ হৈছে অপশ্যন এ 2005, অপশ্যন বি 2100, অপশ্যন চি 2202, অপশ্যন ডি 2305। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2202। নেক্সট কুৱেশ্যন। দ্য টু নেচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইটছ ইন আছাম আৰ? নেচাৰেল কেটেগৰীৰ অসমত থকা দুটা ৱৰ্ল্ড হেৰিটেজ চাইট কি কি? অপশ্যনবোৰ হৈছে এ নামেৰী নেশ্যনেল পাৰ্ক এণ্ড ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক, অপশ্যন বি কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড মানাস নেশ্যনেল পাৰ্ক, অপশ্যন চি ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক এণ্ড হলংগাবাৰ গিবন ৱাইল্ড লাইফ চেংচুৱেৰী, আৰু অপশ্যন ডি দীপৰ বিল ৱাইল্ড লাইফ চেংচুৱেৰী এণ্ড ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড মানাস নেশ্যনেল পাৰ্ক। দেৰ আৰ 3 ৱৰ্ল্ড হেৰিটেজ চাইটছ ইন আছাম। অসমত 3টা ৱৰ্ল্ড হেৰিটেজ চাইট আছে। এমং দেম 2 আৰ নেচাৰেল এণ্ড 1 ইজ কালচাৰেল। আৰু সেই যে 3টা ৱৰ্ল্ড হেৰিটেজ চাইট আছে তাৰে 2টা হৈছে নেচাৰেল কেটেগৰী আৰু এটা হৈছে কালচাৰেল কেটেগৰী। আৰু সেই কালচাৰেল কেটেগৰীটো হৈছে চৰাইদেউ মৈদাম, দ্য বেৰিয়েল গ্ৰাউণ্ড অৱ আহোম কিংডম। আৰু চৰাইদেউৰ যিটো মৈদাম সেইটো হৈছে আহোমসকলৰ সমাধি ক্ষেত্ৰ। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং ৱাইল্ড লাইফ চেংচুৱেৰিজ
or national parks is located in the Assam-Arunachal Pradesh border. অসম অৰুণাচল প্ৰদেশৰ সীমাত থকা সেই ৱাইল্ড লাইফ চেংচুৱেৰী বা সেই ৰাষ্ট্ৰীয় উদ্যানখন কোনখন? অপশ্যনবোৰ হৈছে এ সোণাই ৰূপাই ৱাইল্ড লাইফ চেংচুৱেৰী, অপশ্যন বি বৰনদী ৱাইল্ড লাইফ চেংচুৱেৰী, অপশ্যন চি ডিব্ৰু চৈখোৱা ৱাইল্ড নেশ্যনেল পাৰ্ক আৰু ডি নামদফা নেশ্যনেল পাৰ্ক। আৰু শুদ্ধ উত্তৰটো হৈছে সোণাই ৰূপাই ৱাইল্ড লাইফ চেংচুৱেৰী। The Hunai Rupai Wildlife Sanctuary is located in the foothills of the Eastern Himalayas in the Sonitpur district of Assam. এই সোণাই ৰূপাই ৱাইল্ড লাইফ চেংচুৱেৰীখনে পূব হিমালয়ৰ পাদদেশত থকা অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। ইট শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ দ্য কামেং ৰিজাৰ্ভ ফৰেষ্ট অৱ অৰুণাচল প্ৰদেশ। আৰু অৰুণাচল প্ৰদেশৰ যিখন কামেং ৰিজাৰ্ভ ফৰেষ্ট আছে সেই কামেং ৰিজাৰ্ভ ফৰেষ্টৰ সীমাৰ লগত সোণাই ৰূপাই ৱাইল্ড লাইফ চেংচুৱেৰীখনে নিজৰ সীমা শ্বেয়াৰ কৰিছে। নেক্সট কুৱেশ্যন, How many national parks are there in BTR? BTR means Bodoland Territorial Region. Bodoland Territorial Regionত কেইখন নেশ্যনেল পাৰ্ক আছে? অপশ্যনবোৰ হৈছে অপশ্যন এ 3, অপশ্যন বি 5, অপশ্যন চি 4, অপশ্যন ডি 6। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 3। Earlier, there are two national parks in BTR, that is Manas National Park and Raimana National Park. আগতে BTRত দুখন নেশ্যনেল পাৰ্ক আছিল, দুখন ৰাষ্ট্ৰীয় উদ্যান আছিল। সেইখন হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু লগতে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। But recently, on 15 August 2024, the Honorable Chief Minister of Assam announced a new national park, Sikna Jwalu National Park. আৰু অলপতে 2024 চনৰ 15 আগষ্টত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীদেৱে BTRত আৰু এখন নেশ্যনেল পাৰ্কৰ কথা ঘোষণা কৰিছে আৰু সেইখন হৈছে চিকনা জোৱালু নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, Which of the following Ahom kings built Umananda Temple on Peacock Island of Guwahati around 1694 AD? তলত দিয়া কোনজন আহোম ৰজাই 1694 খ্ৰীষ্টাব্দৰ সময়ত গুৱাহাটীত থকা পিকক আইলেণ্ডত উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিলে? অপশ্যনবোৰ হৈছে শিৱসিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি গদাধৰ সিংহ আৰু অপশ্যন ডি ৰাজেশ্বৰ সিংহ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গদাধৰ সিংহ। Supatpha or Swargadev Gadadhar Singha was the 29th king of the Ahom kingdom who reigned from 1681 to 1696. Swargadev Gadadhar Singha তেওঁৰ আন এটা নাম অৰ্থাৎ আহোম নামটো হৈছে সুপাতফা। তেওঁ আহোমৰ 29 নম্বৰৰ ৰজা আছিলে আৰু তেওঁ 1681 পৰা 1696 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিলে। Next question. The founder of the Ahom kingdom, Saolung Chukapha, ruled Assam from 1228 to 1268. আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফা তেখেতে অসমত 1228 খ্ৰীষ্টাব্দৰ পৰা 1268 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিলে। After his death, who succeeded him? তেওঁৰ পিছত কোন ৰজা হৈছিলে? তেওঁৰ পিছত কোনে সিংহাসন আৰোহণ কৰিছিলে? অপশ্যনবোৰ হৈছে চুতেউফা, চুবিনফা, অপশ্যন চি চুখাংফা আৰু অপশ্যন ডি চুটুফা। আৰু শুদ্ধ উত্তৰটো হৈছে চুতেউফা। Suteufa was the second king of the Ahom kingdom who ruled from 1268 to 1281. He succeeded his father Sukapha. Suteufa তেওঁ আহোমৰ দ্বিতীয়জন ৰজা আছিলে আৰু তেওঁ 1268 পৰা 1281 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিলে আৰু তেওঁৰ দেউতাক চুকাফাৰ পিছতে আহোমৰ শাসনভাৰ গ্ৰহণ কৰিছিলে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলো লাভান্বিত হ'ব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।